কথা পতা নাই। আলং ৱেষ্ট কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত পুঁজি বিতৰণ কৰা হ'ল। যোৱাবাৰ কাৰ্বি আৰম্বাৰিমৰ মিটিঙত আহোঁতে কাৰ্বি পূজাৰীসকলক মই 10,000 টকাৰ এটা এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিলোঁ। আজি প্ৰায় 8,000 পূজাৰীক আমি 10,000 টকাৰ এককালীন সহায় কৰিলোঁ আৰু যিটো মোৰ কমিটমেণ্ট আছিল কমিটমেণ্টটো আমি ৰক্ষা কৰিলোঁ। আৰু CM ট্ৰিপলে আমাৰ অসমত 75,000 ল'ৰা ছোৱালীয়ে পাব। আজিৰ সৈতে আমি 50,000 ডিষ্ট্ৰিবিউশ্যন শেষ কৰিলোঁ। অহা দিনকেইটাত আমি বাকীখিনিকো ডিষ্ট্ৰিবিউশ্যন কৰিম উইদিন February 28। আজি সন্ধিয়া ভূপেন বৰাৰ সৈতে লগ হোৱাৰ কথা আছে। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰাৰ ঘৰত যাম, যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম দিলোঁ, 10,000 নহয়, এভৰি ইয়াৰ 12,000 দি থাকিম পাৰ মান্থ 1,000। ৰাখিব পাৰিব, কিন্তু ডিজিটেল ফাইল কৰি দিব লাগে। আমি এতিয়া অসমত চব ডিজিটেল ফাইল কৰিছোঁ। কোনে ফাইল কেইদিন ৰাখিছে, কেইমিনিট ৰাখিছে, লগে লগে ওলাই আহে। সেইকাৰণে কাৰ্বি আলঙতো আফটাৰ ইলেকশ্যন আমি ডিজিটেল ছিষ্টেম আনিব লাগিব। একচুৱেলি কাউন্সিলত আমি ইমান নোসোমাওঁ নহয়, এইটো আপোনালোকে চলাই কাউন্সিলটো, গতিকে আমি সোমাব অলপ তাত বেয়া। কিন্তু তথাপিতো মই কাউন্সিলক এডভাইচ দিম যে ডিজিটেল ফাইলিং কৰি দিওঁ। सर आपने बोला था कि युवा और महिला प्राधान्य मिलेगा एक बार जो वो हमेशा मिलता है, मैं बोलो या ना बोलो। बीजेपी का टिकट में एक तो यूथ और एक तो महिला का ध्यान रखा। कॉलेजत যাব পাৰে, আমাৰ মানুহে লেংগুৱেজো বুজি নাপায়, যাবও নোৱাৰে, আৰু বেমাৰ হ'লেই আমাৰ ল'ৰা ছোৱালীৰ এটা জীৱনৰ প্ৰতি বিপদ আহি পৰে। মই হিচাপ কৰি চাইছিলোঁ, অসমৰ টোটেল 20 লাখ ল'ৰা ছোৱালী আজিৰ দিনত কৰ্ণাটক, মহাৰাষ্ট্ৰ, চেন্নাইত কাম কৰে। কি কাম কৰে? সিকিউৰিটি গাৰ্ড, দোকানত কাম কৰে, মলত কাম কৰে, এই কাম কৰে। বাংগালুৰুত মই যেতিয়া যাওঁ, কাৰ্বি আলঙৰ ল'ৰাও লগ পাওঁ, ডিমা হাছাওৰ ল'ৰাও লগ পাওঁ, আৰু এটা এটা মলত আমাৰ 100-150 ল'ৰা ছোৱালী থাকে। তাৰমানে আমাৰ ল'ৰা ছোৱালী বাহিৰত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱা নাই বা ডাঙৰ চাকৰি কৰা নাই, সিকিউৰিটি গাৰ্ড বা সৰু সৰু কাম কৰিবৰ কাৰণে তেওঁলোক বাহিৰত গৈছে। কিয় গৈছে? কাৰণ আমাৰ অসমত কোনো সুবিধা নাই, কাৰ্বি আলঙতো নাই, ডিমা হাছাওতো নাই, আমাৰ অসমতো নাই। কংগ্ৰেছ চৰকাৰৰ দিনত অসমত গভৰ্ণমেণ্ট পোষ্ট ওলাইছিলে, পুলিচৰ ইণ্টাৰভিউ নাই, কামাণ্ডোৰ ইণ্টাৰভিউ নাই, আৰ্মিত আমাৰ ল'ৰাই চাকৰি নাপায়, এয়াৰফ'ৰ্চত আমাৰ ল'ৰাই চাকৰি নাপায়, CRPত আমাৰ ল'ৰাই চাকৰি নাপায়। আমাৰ ল'ৰা ক'ত যাব?